আজি কিছুদিন ধৰি চিপাঝাৰ বিধানসভা সমষ্টিৰ গাঁৱে ভূঞে ডাম্পাৰ আৰু ট্ৰেক্টৰ তীব্ৰ গতিত চলিছে আৰু গোটেই ৰাস্তাবিলাক ভাঙি চিঙি টুকুৰা টুকুৰি হৈ গৈছে। আমি দেখা পাইছোঁ যে তেওঁলোকৰ কোনো ধৰণৰ এটা নিয়ন্ত্ৰণ নাই। যধে মধে গাড়ী চলাইছে, মাটি কাটিছে, ক'ৰ মাটি ক'লৈ আনিছে, ক'ৰ ডাম্পাৰ ক'লৈ নিছে তাৰ কোনো নিয়ন্ত্ৰণ নাই। আৰু গাঁৱৰ ভিতৰত ৰাস্তাত ইমান স্পীডত গাড়ী চলিছে, যাৰ বিনিময়ত আমাৰ গৰু ছাগলী বা মানুহ আগত পৰি পেলাই মৃত্যুমুখত পৰাৰ সম্ভাৱনা অধিক হৈ পৰিছে। গোটেই ধূলি হৈ অৱস্থা এটা সৃষ্টি হৈছে। গোটেই গাঁৱৰ একেফালে ধূলি হৈছে, স্কুল কলেজৰ ল'ৰা ছোৱালীবিলাক ধূলিত আহিব নোৱাৰা হৈছে। এনেকুৱা এটা অৱস্থা হৈছে, কোনো নিয়ন্ত্ৰণ নাই। ডাম্পাৰ আৰু ট্ৰেক্টৰৰ কোনো নিয়ন্ত্ৰণ নাই, অবাধ গতিত চলি আছে আৰু প্ৰশাসনৰ কোনো নিয়ন্ত্ৰণ নাই। আনিও নজনা ভাও জুৰি আছে। তেওঁলোকৰ হয়তো কিবা গোপন বুজাবুজি থাকিব পাৰে, কিন্তু আমি দেখা পাইছোঁ যে এইটো দ্ৰুতগতিত এটা এনেকুৱা কাম চলি আছে, কিন্তু প্ৰশাসনে কোনো ধৰণৰ আজি কিছুদিন ধৰি চিপাঝাৰ বিধানসভা সমষ্টিৰ গাঁৱে ভূঞে ডাম্পাৰ আৰু ট্ৰেক্টৰ তীব্ৰ গতিত চলিছে আৰু গোটেই ৰাস্তাবিলাক ভাঙি চিঙি টুকুৰা টুকুৰি হৈ গৈছে। আমি দেখা পাইছোঁ যে তেওঁলোকৰ কোনো ধৰণৰ এটা নিয়ন্ত্ৰণ নাই। যধে মধে গাড়ী চলাইছে, মাটি কাটিছে, ক'ৰ মাটি ক'লৈ আনিছে, ক'ৰ ডাম্পাৰ ক'লৈ নিছে তাৰ কোনো নিয়ন্ত্ৰণ নাই। আৰু গাঁৱৰ ভিতৰত ৰাস্তাত ইমান স্পীডত গাড়ী চলিছে, যাৰ বিনিময়ত আমাৰ গৰু ছাগলী বা মানুহ আগত পৰি পেলাই মৃত্যুমুখত পৰাৰ সম্ভাৱনা অধিক হৈ পৰিছে। গোটেই ধূলি হৈ অৱস্থা এটা সৃষ্টি হৈছে। গোটেই গাঁৱৰ একেফালে ধূলি হৈছে, স্কুল কলেজৰ ল'ৰা ছোৱালীবিলাক ধূলিত আহিব নোৱাৰা হৈছে। এনেকুৱা এটা অৱস্থা হৈছে, কোনো নিয়ন্ত্ৰণ নাই। ডাম্পাৰ আৰু ট্ৰেক্টৰৰ কোনো নিয়ন্ত্ৰণ নাই, অবাধ গতিত চলি আছে আৰু প্ৰশাসনৰ কোনো নিয়ন্ত্ৰণ নাই। আনিও নজনা ভাও জুৰি আছে। তেওঁলোকৰ হয়তো কিবা গোপন বুজাবুজি থাকিব পাৰে, কিন্তু আমি দেখা পাইছোঁ যে এইটো দ্ৰুতগতিত এটা এনেকুৱা কাম চলি আছে, কিন্তু প্ৰশাসনে কোনো ধৰণৰ আজি কিছুদিন ধৰি চিপাঝাৰ বিধানসভা সমষ্টিৰ গাঁৱে ভূঞে ডাম্পাৰ আৰু ট্ৰেক্টৰ তীব্ৰ গতিত চলিছে আৰু গোটেই ৰাস্তাবিলাক ভাঙি চিঙি টুকুৰা টুকুৰি হৈ গৈছে। আমি দেখা পাইছোঁ যে তেওঁলোকৰ কোনো ধৰণৰ এটা নিয়ন্ত্ৰণ নাই। যধে মধে গাড়ী চলাইছে, মাটি কাটিছে, ক'ৰ মাটি ক'লৈ আনিছে, ক'ৰ ডাম্পাৰ ক'লৈ নিছে তাৰ কোনো নিয়ন্ত্ৰণ নাই। আৰু গাঁৱৰ ভিতৰত ৰাস্তাত ইমান স্পীডত গাড়ী চলিছে, যাৰ বিনিময়ত আমাৰ গৰু ছাগলী বা মানুহ আগত পৰি পেলাই মৃত্যুমুখত পৰাৰ সম্ভাৱনা অধিক হৈ পৰিছে। গোটেই ধূলি হৈ অৱস্থা এটা সৃষ্টি হৈছে। গোটেই গাঁৱৰ একেফালে ধূলি হৈছে, স্কুল কলেজৰ ল'ৰা ছোৱালীবিলাক ধূলিত আহিব নোৱাৰা হৈছে। এনেকুৱা এটা অৱস্থা হৈছে, কোনো নিয়ন্ত্ৰণ নাই। ডাম্পাৰ আৰু ট্ৰেক্টৰৰ কোনো নিয়ন্ত্ৰণ নাই, অবাধ গতিত চলি আছে আৰু প্ৰশাসনৰ কোনো নিয়ন্ত্ৰণ নাই। আনিও নজনা ভাও জুৰি আছে। তেওঁলোকৰ হয়তো কিবা গোপন বুজাবুজি থাকিব পাৰে, কিন্তু আমি দেখা পাইছোঁ যে এইটো দ্ৰুতগতিত এটা এনেকুৱা কাম চলি আছে, কিন্তু প্ৰশাসনে কোনো ধৰণৰ